Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি কিছুমান দৰকাৰী এক্টিভিটি আলোচনা কৰিম সায়েন্সৰ যিবোৰ এক্টিভিটি তোমালোকৰ পৰীক্ষাত আহাৰ চান্স আছে। তো সব প্ৰথম যেটো প্ৰশ্ন হৈছে প্ৰথম প্ৰশ্নটোত কি কৈছে মানে কাৰ্যকলাপ হয় এটা বিকাৰত অলপমান পুৰাচুন লোৱা। এতে কিহৰ কথা কৈছে পুৰাচুনৰ কথা কৈছে। পুৰাচুন কি হয় পুৰাচুনৰ ৰাসায়নিক সংকেত হৈছে CaO এটো কয় ক্যালসিয়াম অক্সাইড বুলি কয়। লাহে লাহে পানী যোগ কৰা তাতে আমাক পানী যোগ কৰিবলৈ দিছে। এতিয়া সোয়া আমি কেইটামান ইয়াতে প্ৰশ্ন আছে সেই প্ৰশ্নবোৰৰ আমি আনসাৰ কৰিব লাগে। সোয়া বিকাৰৰ উষ্ণতাৰ কেনে ধৰণৰ পৰিৱৰ্তন হল ইয়াতে সোয়া এনেকুৱা আমাৰ এটা বিকাৰ আছে সেই বিকাৰত আমাৰ ইয়াতে কি আছে পুৰাচুন আছে পুৰাচুন এটা আমি কি বুলি কও ক্যালসিয়াম অক্সাইড আৰু ইয়াতে আমি কি যোগ কৰিছো পানী যোগ কৰিছো। এতিয়া তুমি যদি ইয়াতে টাচ কৰা তেতিয়া হলে তুমি ইয়াতে এটা গৰম ফিল কৰিবা মানে এটো কি উৎপন্ন হ'ব তাপ উৎপন্ন হয়। ইয়াতে কৈছে যে বিকাৰৰ উষ্ণতাৰ কেনে ধৰণৰ পৰিৱৰ্তন হল তেটো আমি কি লিখিম তো বিকাৰৰ উষ্ণতা বৃদ্ধি হৈছে বিকাৰৰ উষ্ণতা কি হয় বৃদ্ধি হল বিকাৰৰ উষ্ণতা বৃদ্ধি হল। তাৰ পিছত কি কৈছে সোয়া সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ইয়াতে আমাৰ আছিল কি পুৰাচুন মানে ক্যালসিয়াম অক্সাইড পুৰাচুন আছিল তাৰ লগত কিহে বিক্ৰিয়া কৰিছে পানীয়ে বিক্ৰিয়া কৰিছে মানে H2O উৎপন্ন হ'ব কি ক্যালসিয়াম হাইড্ৰক্সাইড কি উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব। ইয়াতে সোয়া এই যেটো ক্যালসিয়াম হাইড্ৰক্সাইড আছে ক্যালসিয়াম হাইড্ৰক্সাইডক শিথিলিত চূন বুলি কোৱা হয়। কি চূন বুলি কোৱা হয় শিথিলিত চূন আৰু ক্যালসিয়াম অক্সাইডক কি বুলি কোৱা হয় পুৰাচুন। এটো কিন্তু মনত ৰাখিবা এই দুটাৰ সংকেত আহে পৰীক্ষাত। এতিয়া সোয়া সি নাম্বাৰ যেটো প্ৰশ্ন আছে হেতুত কি কৈছে বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা। এটো তাৰ মানে কি ধৰণৰ বিক্ৰিয়া হয় ইয়াতে সোয়া এতে ক্যালসিয়াম অক্সাইড আছে আৰু ইফালে আছে পানী। তো ইয়াতে বিক্রিয়ক পদার্থ কেইটা হল দুটা কিন্তু ইয়াতে বিক্রিয়াজাত পদার্থ আছে এটা। তো যিবোৰ বিক্রিয়া তোমাৰ বিক্রিয়ক পদার্থ দুটা থাকে বা তাতকৈ বেছি থাকিব পাৰে কিন্তু বিক্রিয়াজাত পদার্থ এটা থাকে তেনেকুৱা বিক্রিয়া কি বুলি কোৱা হয় সংযোজন বিক্রিয়া বুলি কোৱা হয়। তো এই বিক্রিয়াটো কি হ'ব এটা এটা সংযোজন বিক্রিয়া হ'ব সংযোজন বিক্রিয়া বলা নিশ্চয়। ডি নাম্বাৰ প্ৰশ্ন যেটো আছে সেই প্ৰশ্নটো সোয়া এই প্ৰশ্নটো কিন্তু বহুত দৰকাৰী হয়। সোয়া কি কৈছে উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ পঠালে কি উৎপন্ন হয়। এতে আমাৰ উৎপন্ন হৈছে কি ক্যালসিয়াম হাইড্ৰক্সাইড তো এতে লিখা ক্যালসিয়াম হাইড্ৰক্সাইড লিখিলা। তাৰ পিছত কৈছে ইয়াৰ মাজেৰে আমি কি পঠাই দিম কাৰ্বন ডাই অক্সাইড তো তুমি কাৰ্বন ডাই অক্সাইড লিখা আৰু এটো কি হ'ব গেছ হ'ব। কৈছে কি উৎপন্ন হয় সোয়া ক্যালসিয়াম হাইড্ৰক্সাইডে যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হয় কি উৎপন্ন হয় ক্যালসিয়াম কাৰ্বনেট আৰু লগতে কি উৎপন্ন হয় পানী লগতে উৎপন্ন হয় পানী। এতে সোয়া এই যেটো ক্যালসিয়াম কাৰ্বনেট এটোৰ সাধাৰণ নাম হৈছে মাৰ্বল এটোৰ সাধাৰণ নাম কি মাৰ্বল বুলি কোৱা হয়। আৰু যেটো ক্যালসিয়াম কাৰ্বনেট এনেকৈ মাৰ্বল সৃষ্টি কৰি এবোৰ আমাৰ যিবোৰ ঘৰ আছে বা বিল্ডিং আছে হেবোৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণেও ব্যৱহাৰ কৰা হয়। আৰু পিছৰ এক্টিভিটিটো সোয়া শুকান উতলন নলীত 2 গ্ৰাম মান ফেৰাছ সালফেট স্ফটিক লোৱা উতলন নলীটো গৰম কৰা। এতিয়া তাৰ মানে এটা আমাৰ শুকান উতলন নলী আছে যাতে পানী নাথাকে সেই কাৰণে শুকান বুলি কৈছে আৰু তাতে আছে আমাৰ কি ফেৰাছ সালফেটৰ স্ফটিক মানে ক্রিস্টাল অফ ফেৰাছ সালফেট আছে। উতলন নলীটো গৰম কৰা উতলন নলীটো কি কৰিবলৈ দিছে গৰম কৰিবলৈ দিছে। এতিয়া আমাৰ ইয়াতে কেইটামান প্ৰশ্ন আছে এই প্ৰশ্নবোৰৰ আমি আনসাৰ কৰিব লাগে। সোয়া প্ৰথম প্ৰশ্নটো কি কৈছে ফেৰাছ সালফেটৰ বৰণ কেনেকুৱা তো ফেৰাছ সালফেটৰ বৰণ কেনেকুৱা ফেৰাছ সালফেটৰ বৰণ হৈছে সেউজীয়া ফেৰাছ সালফেটৰ বৰণ সেউজীয়া মনত ৰাখিবা এটো। বি নম্বৰ যেটো প্ৰশ্ন কৈছে বি নম্বৰ প্ৰশ্নত কি কৈছে সোয়া পৰীক্ষা নলীটো উতলোৱাৰ পিছত ফেৰাছ সালফেটৰ বৰণৰ পৰিৱৰ্তন হৈছে নে। তাৰ মানে শুকান নলীত আমি ফেৰাছ সালফেট ললো ফেৰাছ সালফেট লোৱাৰ পিছত আমি তাপ দিছো
তাপ দিয়াৰ পিছত পৰীক্ষানলীত যিখিনি ফেৰাছ সালফেট আছিল সেই ফেৰাছ সালফেটৰ বৰণৰ কেনেকুৱা পৰিৱৰ্তন হৈছে তে নিশ্চিতভাৱে কি হ'ব ফেৰাছ সালফেটৰ বৰণৰ কি হ'ব এটো পৰিৱৰ্তন হয় ইয়াতে কৈছে তাৰ পিছৰটো কি কৈছে চোৱা যদি হৈছে কিয় হৈছে কাৰণটো দিব যে ফেৰাছ সালফেটৰ বৰণ কিয় পৰিৱৰ্তন হৈছে চোৱা যেটো ফেৰাছ সালফেট আছে ফেৰাছ সালফেটৰ সংকেত কি FeHO4 এটো হৈছে কি ফেৰাছ সালফেট এই যেটো ফেৰাছ সালফেট আছে ফেৰাছ সালফেটক তুমি তাপ দিয়াৰ লগে লগে ফেৰাছ সালফেটত কি থাকে 7টা পানীৰ অণু থাকে কেইটা পানীৰ অণু থাকে 7টা পানীৰ অণু থাকে মনত ৰাখিবা কিন্তু ফেৰাছ সালফেটত 7টা পানীৰ অণু থাকে ইয়াক তাপ দিয়াৰ লগে লগে কি হয় এই যিখিনি 7টা পানীৰ অণু আছিল পানীৰ অণুখিনি বাষ্পীভূত হয় পানীৰ অণু বাষ্পীভূত হোৱাৰ লগে লগে ফেৰাছ সালফেটৰ যিবোৰ কণিকা আছে সেই কণিকাবোৰৰ মাজত মানে স্পেচটো কমি যায় ফলত ইয়াৰ বৰণটো কি হৈ যায় চেঞ্জ হৈ যায় বুজি পালা তাৰ পিছৰ প্ৰশ্নটো চোৱা সংগঠিত বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখিবলৈ দিছে চোৱা FeHO4 এটো হ'ব কি সলিড হ'ব এটোক আমি কি কৰিছো তাপ দিছো তো ইয়াতে আমি তাপ লিখিলো কি উৎপন্ন হ'ব ফেৰিক অক্সাইড Fe2O3 তাৰ পিছত কি উৎপন্ন হ'ব সালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব তোমালোকৰ এই যেটো বিযোজন বিক্ৰিয়া আছে এই বিযোজন বিক্ৰিয়াৰ ওপৰত কিন্তু তোমাৰ আৰু বেলেগ ধৰণৰ প্ৰশ্ন হ'ব পাৰে যেনেকা যোৱা বছৰ এটা প্ৰশ্ন আহিছিল যে ফেৰাছ সালফেটক তাপ দিলে তলত দিয়া কোনটো পদাৰ্থ উৎপন্ন নহয় তো যিকেটা উৎপন্ন হয় হেকেটা তো আছেই তো যিকেটা উৎপন্ন নহয় হেকেটা মাত্ৰ এটা বেলেগ এটা অপচন দি দিব তুমি সেই অপচনটোহে কাৰেক্ট হ'ব তেতে সব ফেৰাছ সালফেটক তাপ দিলে এটো ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু কি হয় সালফাৰ ট্রাই অক্সাইড উৎপন্ন হয় আৰু সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড এই দুইটা হৈছে গ্যাস এতিয়া চোৱা এই ইয়াতে যেটো তোমাৰ ফেৰাছ সালফেটৰ বৰণৰ যেটো চেঞ্জেস আছিল বা পৰিৱৰ্তন আছিল এটো এই বিযোজন বিক্ৰিয়াৰ ফলত ইয়াতে চোৱা যিখিনি পানী আছিল ইয়াতে 7টা কি আছিল পানীৰ অণু আছিল এই পানীৰ অণুখিনি বাষ্পীভূত হৈ কি কৰিছে এটো ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইডলৈ বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা বিক্ৰিয়াৰ প্ৰকাৰ কি হ'ব চোৱা ইয়াতে এটা বিক্ৰিয়ক পদাৰ্থ আছে আৰু ইয়াতে বহুত কেইটা কি আছে বিক্ৰিয়াজাত পদাৰ্থ আছে তো এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা যদি বহু কেইটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনেকুৱা বিক্ৰিয়াক আমি কি বিক্ৰিয়া বুলি কওঁ তেনেকুৱা বিক্ৰিয়াক আমি বিযোজন বিক্ৰিয়া বুলি কওঁ কি বিক্ৰিয়া বিযোজন বিক্ৰিয়া ইয়াতে আৰু এটা কথা লক্ষ্য কৰা যেহেতু বিক্ৰিয়াটো তাপৰ দ্বাৰা বিযোজিত হৈছে সেই কাৰণে তুমি এই বিক্ৰিয়াটোক তাপীয় বিযোজন বুলিও ক'ব পাৰা তাপীয় বিযোজন বুলিও ক'ব পাৰা আশা কৰিছো বুজি পাইছা ইয়াৰ পিছত চাও আমি বেলেগ এটা কাৰ্যকলাপ পিছৰ এক্টিভিটিটো হৈছে 1.10 এটা পৰীক্ষা নলীত 3 গ্ৰাম মান সোডিয়াম সালফেটৰ দ্ৰৱ লোৱা আন এটা পৰীক্ষা নলীত 3 গ্ৰাম মান বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ লোৱা আৰু দ্ৰৱ দুটা মিহলোৱা এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া সো আমাৰ দুটা টেষ্ট টিউব আছে মানে পৰীক্ষা নলী আছে এটো এটা টেষ্ট টিউব আৰু এটো এটা টেষ্ট টিউব এটা টেষ্ট টিউবত আছে তোমাৰ সোডিয়াম সালফেট তো এটোত আমি সোডিয়াম সালফেট লাও Na2SO4 এটো হৈছে সোডিয়াম সালফেট আৰু এটাত আছে বেৰিয়াম ক্লোৰাইড এটোত আমি লৈছো ধৰিলা এটো লৈছো আমি কি বেৰিয়াম ক্লোৰাইড লৈছো আৰু দুটা দ্ৰৱ হয় গতিকে এটো একোয়াস হ'ব আৰু এটো কি হ'ব একোয়াস হ'ব বুজি পালা নিশ্চয় ইয়াৰ পিছত আমি দুটা মিহলাব লাগিব মানে মিলোৱা হোৱাৰ পিছত ইয়াতে কি কৈছে চোৱা কাৰ্যকলাপৰ পৰ্যবেক্ষণ লিখা মানে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডক যদি আমি মিহলাও তেতিয়া হলে আমি কি দেখা পাম বা কি হ'ব হেতু আমি লিখিব লাগে ইয়াতে যেতিয়া তোমাৰ কি হ'ব সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ দুটা মিহলোৱা হ'ব তেতিয়া আমি কি দেখা পাম এটা অদ্ৰাব্য যৌগ গঠন হোৱা দেখা পাম অদ্ৰাব্য যৌগ গঠন হোৱা দেখা পাম
বুজি পালা নিশ্চয় আৰু সেই যৌগটোৰ বৰণ হ'ব কেনেকুৱা বগা বৰণৰ আমি এটা অদ্ৰাব্য যৌগ দেখা পাম ইয়াৰ পিছত কি কৈছে চোৱা বি নম্বৰ প্ৰশ্নটো কৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা মানে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজৰ যেটো কেমিক্যাল ৰিঅ্যাকশনস আছে সেই ৰিঅ্যাকশনৰ আমি সন্তুলিত সমীকৰণটো লিখিব লাগে তো এতে চোৱা মই ইয়াতে লিখিছি অলৰেডি এটো সোডিয়াম সালফেট Na2HO4 এটো হ'ব একুয়াছ ইয়াৰ লগত আমাৰ বিক্ৰিয়া কৰিছে কোনে বেৰিয়াম ক্লোৰাইডে মানে BaCl2 এটো হ'ব কি একুয়াছ হ'ব এতিয়া এই দুটা লগ লাগি কি উৎপন্ন হ'ব এতে চোৱা সোডিয়ামে আহিব ক্লোৰাইডৰ লগত আৰু বেৰিয়াম আহিব কাৰ লগত সালফেটৰ লগত তো উৎপন্ন হ'ব কি বেৰিয়াম সালফেট এটোৰ কি হ'ব অদক্ষেপ হ'ব আৰু এটোৰ বৰণ কেনেকুৱা এটো হৈছে বগা মানে এটো এটা অদক্ষেপ উৎপন্ন হ'ব হেতু আমাৰ তলফালে আৰু দি লিখা হয় আৰু তোমাৰ যিবোৰ অদ্ৰাব্য যৌগ আছে এই অদ্ৰাব্য যৌগবোৰক সলিড হিচাপে ধৰা হয় ইয়াৰ পিছত কি উৎপন্ন হ'ব সোডিয়াম ক্লোৰাইড এটো হ'ব কি একুয়াছ তো নিশ্চয় বুজি পালা এতে সোডিয়াম আছে দুটা ইয়াতে আছে ক্লোরিন দুটা গতিকে ইয়াতে দুই দি দিয়া তো সোডিয়াম দুটা হল ক্লোরিন দুটা হল তো আমাৰ সন্তুলন হৈ গল বুজি পাইছানে সি নাম্বার যেটো প্ৰশ্ন আছে চোৱা বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা ইয়াতে চোৱা সোডিয়ামৰ লগত ক্লোরিন আহিছে আৰু সালফেটৰ লগত বেৰিয়াম আহিছে মানে দুটাৰ মাজত কি হৈছে আধানৰ আয়নৰ বিনিময় ঘটিছে আধান বা আয়নৰ বিনিময় ঘটি যিবোৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় সেই বিক্ৰিয়াবোৰক আমি কি বিক্ৰিয়া বুলি কওঁ দ্বি অপহৰণ বিক্ৰিয়া কি বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া বুলি আমি কওঁ এতিয়া চোৱা ইয়াৰে কিন্তু এই যেটো ৰাসায়নিক বিক্ৰিয়া আছে এটোক তুমি বেলেগ ধৰণেও ক'ব পাৰা কেনেকৈ ক'ব পাৰা যেহেতু ইয়াতে বগা অদক্ষেপ উৎপন্ন হৈছে তো যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অদক্ষেপ উৎপন্ন হয় হেবোৰ বিক্ৰিয়াক আমি অদক্ষেপণ বিক্ৰিয়া বুলিও কওঁ হেবোৰ বিক্ৰিয়াক আমি অদক্ষেপণ বিক্ৰিয়া বুলিও জানো গতিকে তুমি এটো লিখিব পাৰা এটো অদক্ষেপণ বিক্ৰিয়াও লিখিলে ভুল নহব তো এটো দ্বি অপহৰণ বা অদক্ষেপণ বিক্ৰিয়া আশা কৰিছো তোমালোকে বুজি পাইছা ইয়াৰে পিছত চাও আমি বেলেগ এটা কাৰ্যকলাপ এটা পৰীক্ষা নলীত কেই টুকুৰা মান জিংকৰ টুকুৰা লোৱা পিছত পৰীক্ষা নলীটোত 2 মিলিলিটাৰ মান সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ যোগ কৰা এতিয়া আমি তলৰ প্ৰশ্ন কেটাৰ আনসাৰ দিব লাগে এতে চোৱা আমাৰ এনেকুৱা এটা পৰীক্ষা নলী আছে আৰু সেই পৰীক্ষা নলীত আমি কেইটামান কি কৰিছো জিংকৰ টুকুৰা লৈছো জিংকৰ টুকুৰা আৰু ইয়াৰ লগত আমি মিহলাইছো কি ইয়াতে আমি মিহলাইছো সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটো হৈছে সোডিয়াম হাইড্ৰক্সাইড জিংকৰ টুকুৰাৰ লগত যদি সোডিয়াম হাইড্ৰক্সাইডে যদি বিক্ৰিয়া কৰে তেতিয়া হলে ইয়াৰে কি হ'ব ইয়াৰে বুদবুদনি উঠিব বা বুৰবুৰণি উঠিব কিয় বুৰবুৰণি উঠিব কাৰণ সোডিয়াম হাইড্ৰক্সাইডে জিংকৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰিব কি গেছ হাইড্ৰজেন গেছ উৎপন্ন কৰিব তোমালোকে হাইড্ৰজেন গেছৰ যেটো উপস্থিতি হেতু আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰো একেবাৰে ইজিলি পাৰো ইয়াতে তুমি যদি জ্বলি থকা মমবাতি এটা লানা তেতিয়া হলে এই যেটো হাইড্ৰজেন গেছ আছে এটো পপ সাউন্ডেৰে জ্বলি উঠে এটো কিন্তু মনত ৰাখিবা পপ সাউন্ড পপ পপ কৈ এটো জ্বলি উঠে তোমালোকে এই কথাটো মনত ৰাখিবা এতিয়া এক নম্বৰ যেটো প্ৰশ্ন আছে হেতু চোৱা পৰ্যবেক্ষণ লিখা মানে আমাৰ এই যেটো কাৰ্যকলাপ এটো তোমাৰ 2.4 হয় কাৰ্যকলাপ দ্বিতীয় নম্বৰ চেপ্টাৰৰ 4 নম্বৰ কাৰ্যকলাপ হয় এতে চোৱা পৰ্যবেক্ষণ লিখিবলৈ গৈছে তো পৰ্যবেক্ষণত আমি কি লিখিম পৰ্যবেক্ষণত লিখিম জিংকৰ টুকুৰাৰ লগত সোডিয়াম হাইড্ৰক্সাইডে বিক্ৰিয়া কৰাৰ ফলত কি হৈছে হাইড্ৰজেন গেছ উৎপন্ন হৈছে এতে যে উৎপন্ন হোৱা গেছটোৰ নাম কি উৎপন্ন হোৱা গেছটোৰ নাম হৈছে হাইড্ৰজেন গেছ আৰু পৰ্যবেক্ষণত লিখিবা সোডিয়াম হাইড্ৰক্সাইডে জিংকৰ লগত বিক্ৰিয়া কৰি কি কৰে ইয়াতে যেটো দ্ৰৱ হয় সেই দ্ৰৱটোত কি উঠে বুৰবুৰণি উঠে আৰু বুৰবুৰণি কিয় উঠে কাৰণ ইয়াতে কি হয় হাইড্ৰজেন গেছ উৎপন্ন হয় বি নম্বৰ প্ৰশ্নত কি কৈছে চোৱা সন্তুলিত সমীকৰণ লিখা ইয়াৰ আমি সন্তুলিত সমীকৰণ লিখিব লাগে চোৱা এটা আমি লিখিলো সোডিয়াম হাইড্ৰক্সাইড এটো একুয়াছ হয় তাৰ পিছত আছে আমাৰ জিংক যেটো সলিড হয় উৎপন্ন হ'ব কি এটো কিন্তু বহুতেই ইম্পৰ্টেন্ট হয় তোমালোকৰ
এইটো যদি এক্টিভিটিটো হিচাপে যদি নাহে তেতিয়াহ'লে কিন্তু এইটো খালি ঠাইও আহে এইটো বহুত বছৰ আহিছে খালি ঠাইটো তো উৎপন্ন হ'ব কি সোডিয়াম জিংকেট Na2 ZnO2 আৰু কি উৎপন্ন হ'ব হাইড্ৰোজেন গেছ উৎপন্ন হ'ব ইয়াতে সোডিয়াম দুটা আছে গতিকে ইয়াতে আমি দুটা সোডিয়াম দিব লাগিব লগে লগে অক্সিজেনৰ দুটা হল হাইড্ৰোজেনৰ দুটা হল ইয়াতেও হাইড্ৰোজেন দুটা ইয়াতেও অক্সিজেন দুটা গতিকে এটো আমাৰ হৈ গৈছে এই যেটো যৌগ এটোৰ নাম হৈছে সোডিয়াম জিংকেট এটোৰ নাম হৈছে সোডিয়াম জিংকেট এটো কিন্তু খালি ঠাই আহে পৰীক্ষাত নহলে তোমালোকৰ এই এক্টিভিটিটো আহিব পাৰে ইয়াৰে পিছত চোৱা সি নাম্বাৰ যেটো কোৱেশ্চন আছে হেতু কৈছে বিক্ৰিয়াৰ প্ৰকাৰ কি তো ইয়াতে যেহেতু তোমাৰ হাইড্ৰোজেন গেছটো প্ৰতিস্থাপিত হৈছে বা ইয়াক কি কৰিছে অপহাৰিত কৰিছে কি অপহাৰিত কৰিছে গম পালা নিশ্চয় কাৰণ তোমাৰ যেটো সোডিয়াম আছে হে যেটো সোডিয়াম ধাতু হেতু জিংকে কি কৰিছে অপহাৰিত কৰি কি গেছ উৎপন্ন কৰিছে হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে গতিকে এই বিক্ৰিয়াটো কি হ'ব এই বিক্ৰিয়াটো এটা অপহৰণ বিক্ৰিয়া কি বিক্ৰিয়া অপহৰণ বিক্ৰিয়া নিশ্চয় বুজি পালা ইয়াৰে পিছত চাও বেলেগ এটা এক্টিভিটি এটো তোমালোকৰ 2.5 যেটো এক্টিভিটি হেতু হয় তোমাৰ দুটা পৰীক্ষা নলি লোৱা এটা পৰীক্ষা নলি A আৰু এটা পৰীক্ষা নলি B পৰীক্ষা নলি A তুমি সোডিয়াম কাৰ্বনেটৰ দ্ৰৱ লোৱা আৰু পৰীক্ষা নলি B সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ লোৱা বুজি পাইছানে তাৰ পৰীক্ষা নলি A আৰু B দুয়োটাতে আমি হাইড্ৰোক্লোৰিক এসিড যোগ কৰিম পৰীক্ষা নলি A তো যোগ কৰিম আৰু পৰীক্ষা নলি B তো যোগ কৰিম B যোগ কৰাৰ পিছত কি হয় তো তোমাৰ পৰীক্ষা নলি যেটো A আছে পৰীক্ষা নলি A ঘটা যেটো বিক্ৰিয়া সেই বিক্ৰিয়াটো তোমাৰ সন্তুলিত বিক্ৰিয়া লিখিব লাগে তো পৰীক্ষা নলি A এর বিক্ৰিয়াটো যদি আমি লিখো হেতু কি হ'ব চোৱা আছে কি আমাৰ সোডিয়াম কাৰ্বনেট আছে বিক্ৰিয়া কৰিব কোনে হাইড্ৰোক্লোৰিক এসিডে এটো একুয়াস হয় তেতিয়া হলে উৎপন্ন হ'ব কি উৎপন্ন হ'ব সোডিয়াম ক্লোৰাইড কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব ইয়াৰে পিছত চোৱা যেটো বি পৰীক্ষা নলি আছে বি পৰীক্ষা নলিত যদি আমি হাইড্ৰোক্লোৰিক এসিড যোগ কৰো তেতিয়া হলে কি হয় তো ইয়াৰে আমি সন্তুলিত সমীকৰণটো লিখিব লাগিব এটা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ইয়াৰ লগত বিক্ৰিয়া কৰিছে কোনে হাইড্ৰোক্লোৰিক এসিডে তেতিয়া হলে কি উৎপন্ন হ'ব ইয়াতেও তোমাৰ সোডিয়াম ক্লোৰাইড আহিব এটো একুয়াস হ'ব কাৰ্বন ডাই অক্সাইড আহিব এটো গেছ হ'ব আৰু পানী উৎপন্ন হ'ব মানে H2O উৎপন্ন হ'ব যেটো লিকুইড হ'ব তো এটো পৰীক্ষা নলি A এর হৈছে ৰাসায়নিক বিক্ৰিয়া এটো আৰু এটো হৈছে পৰীক্ষা নলি B এর ৰাসায়নিক বিক্ৰিয়া এতিয়া আমি এই দুটা বিক্ৰিয়া কিন্তু আমি কি কৰিব লাগিব সন্তুলন কৰিব লাগিব এই দুটা সন্তুলন কৰা নাই তো এটো যদি আমি সন্তুলন কৰো তেতিয়া হলে কি হ'ব ইয়াতে সোডিয়াম আছে দুটা গতিকে ইয়াতে আমি 2 দিব লাগিব কাৰণ এটা সোডিয়াম এটা আছে দুটা সোডিয়াম হৈ যাব ইয়াতে সোয়া ইয়াতে তোমাৰ ইয়াতে এটা ক্লোৰিন আছে ইয়াতেও কি আছে এটা ক্লোৰিন আছে কিন্তু ইয়াতে হাইড্ৰোজেন আছে দুটা কিন্তু ইয়াতে 2 দিয়াৰ লগে লগে ক্লোৰিন দুটা হৈ গল গতিকে আমি ইয়াতেও দুটা দিম দুটা দিলে হাইড্ৰোজেন দুটা হল আৰু এফালে হাইড্ৰোজেন দুটা হল অৰ্থাৎ এটো আমাৰ সন্তুলন কৰা হৈ গল ইয়াৰ পিছত চোৱা এটোত আমি কি কৰিম ইয়াতে আছে সোডিয়াম এটা আছে ইয়াতেও সোডিয়াম এটা আছে ইয়াতে আছে তোমাৰ হাইড্ৰোজেন কেইটা আছে চোৱা হাইড্ৰোজেন আছে ইয়াতে দুটা কিন্তু ইয়াতে আছে এটা গতিকে ইয়াতে আমি দুটা দিব লাগিব তো ইয়াতে দুটা দিলে ইয়াতেও দুটা আহিব কাৰণ ইয়াতে ক্লোৰিন দুটা হৈ গল তো ইয়াতেও দুটা হৈ গল এতিয়া চোৱা সোডিয়ামও দুটা হল তো ইয়াতেও আমি সোডিয়াম কি দিব লাগিব দুটা দিব লাগিব এতিয়া সব অক্সিজেন মিলিছে নে নাই ইয়াতে আছে তিনিটা ইয়াতে আছে দুটা আৰু ইয়াতে আছে এটা টোটাল তিনিটা গতিকে এটো আমাৰ সন্তুলন হৈ গৈছে পৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ এনেকুৱা ধৰণৰ যিবোৰ এক্টিভিটি আছে এইবোৰে তোমাক সহায় কৰিব ভালদৰে প্ৰিপেয়াৰ হোৱা ধন্যবাদ